আজিৰ লামডিঙৰ খেল পষ্টপন হোৱাৰ মেইন কাৰণটো চবে সুধি আছে। বাৰ বাৰ চবে কল কৰি আছে, মেছেজ কৰি আছে যে মেইন কাৰণটো কি, কোনে কিহৰ কাৰণে পুলিচে খেলটো পষ্টপন কৰিলে। তো মেইন কাৰণটো হ'ল মানে এই প্ৰাইজৰ ওপৰত TDS লগাইছে চৰকাৰে। তো এতিয়া যদি কোনো মানুহে ধৰক ফাৰ্ষ্ট প্ৰাইজ পালে, তো চব প্ৰাইজত এনেকুৱা, চব প্ৰাইজত আপোনাৰ 30% কাষ্টমাৰে পে' কৰিব লাগিব চৰকাৰক, ঠিক আছে। TDS পে' কৰিব লাগিব, আগতে এইটো নাছিল। আগতে মানে আমাৰ লামডিঙৰ কমিটিৰ মানুহে কৈ দিছে যে চব খেল এনেকৈ হৈছিলে, কাষ্টমাৰে প্ৰাইজ পোৱাৰ লগে লগে প্ৰাইজ লৈ যাব পাৰিব, 1 টকা পে' কৰিব নালাগিব। কিন্তু হঠাতে যে এইটো লগাই দিলে যে 30% TDS পে' কৰিব লাগিব, সেইকাৰণে মানে কমিটিয়ে কথাটো নামানিলে। তাৰপিছত DSP আহিলে, তাৰপিছত কথা বতৰা হ'ল, সেইটো ফিক্স নহ'ল। সেইকাৰণে ক'লে লাগিলে আমাৰ খেলটো পষ্টপন কৰি দিয়ক, নহ'লে 4-5 দিন পিছত আমি খেল পাতিম, কিন্তু এইটো দিয়া সম্ভৱ নহ'ব। কাৰণ আমি আগতীয়াকৈ কাষ্টমাৰক কোৱা নাই যে এনেকুৱা প্ৰাইজ লাগিলে 30% পে' কৰিব লাগিব। কাষ্টমাৰে এইটো মানি নল'ব, পিছত এইটো কমিটিৰ মানুহে পে' কৰিব লাগিব, সেইকাৰণে খেলটো পষ্টপন কৰি দিলে, ঠিক আছে। চবে এইটো কথা সুধি আছে বাৰ বাৰ, এইটো কুৱেশ্যন কৰি আছে যে খেলটো পুলিচে কিয় পষ্টপন কৰিলে, তাৰতো এটা কাৰণ আছে, কি খেলৰ পাৰ্মিশ্যন নাই নেকি। এনেকুৱা নহয়। তো আগতে মানে এই প্ৰাইজৰ ওপৰত কোনো TDS নাছিলে, ঠিক আছে। হঠাতে মানে প্ৰাইজৰ ওপৰত TDS লগাই দিলে। যোনে প্ৰাইজ পাব তাৰ পৰা 30% পে' কৰিব লাগিব। কাৰণ মানেটো হ'ল 1 লাখ, যদি 1 লাখৰ কোনোবাই প্ৰাইজ এটা পাইছে, তাৰ পৰা 30,000 গভমেণ্টক দিব লাগিব, ঠিক আছে। এইটো কোনো খেল কমিটিত নহয় বা অন্য ক'ৰবাত নহয়, এইটো চৰকাৰক পে' কৰিব লাগে 30%। এতিয়া চাওক আপুনি, যদি ফাৰ্ষ্ট প্ৰাইজ আমাৰ প্ৰায় কোটিটকীয়া প্ৰাইজ, এইটোত প্ৰায় 30 লাখ টকা কাষ্টমাৰে যদি পে' কৰিব লাগে, তেনেহ'লে সেইটো প্ৰাইজ পাই সেইটো নৰ্মেল মানুহ বিপদত পৰিব। সেইকাৰণে খেলটো পষ্টপন কৰা হৈছে। এইটো খেল লৈ কোনো টেনশ্যন নকৰিব কোনেও, আৰু আমাক বেয়া কমেণ্ট কৰাৰো কোনো কাৰণ নাই। এইটো খেলৰ নাম আছে, চবে জানে লামডিঙৰ খেল বুলি ক'লে চবে বিশ্বাস কৰে, আৰু বহুতে মানি লৈছে। ভাল মেছেজ কৰিছে, আমাৰ লগত ভাল ব্যৱহাৰ কৰিছে। কিন্তু বহুত মানুহে কল কৰি আছে বাৰ বাৰ, আমি কল ৰিচিভ কৰিব পৰা নাই, মোবাইল চবাইল চব হেং হৈ গৈছে। মই এবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে কল মেছেজ নকৰিব, এইটো অলপ প্ৰব্লেম হৈছে, ছল্ভ হ'ব। আৰু আমাক অলপ সময় দিছে যে আমি সিদ্ধান্ত লৈ আছোঁ, কমিটিয়ে আমাক সময় দিছে যে সিদ্ধান্ত লৈ আছোঁ, 2 দিনৰ ভিতৰত ডেট ফিক্স হ'ব। ডেট ফিক্স হোৱাৰ লগে লগে এইটো আমি এনাউন্স কৰি দিম, আমাৰ গ্ৰুপ আছে বা চবকে আমি জনাই দিম, নিউজ কৰিম লাগিলে, যে এইটো ডেটত খেল হ'ব। ছেইম আজি যেনেকৈ খেল হ'ব লাগিছিল, ছেইম এনেকৈ খেল হ'ব, চব প্ৰাইজ থাকিব। আৰু আজিতো খেল একদম হৈ যাব একদম লাইভ চাইভ চব ৰেডি। খেল ষ্টাৰ্ট হ'ব 2টা বজাৰ পৰা। হঠাতে এনেকুৱা হ'ল, আগতীয়াকৈ আমি জনা নাছিলোঁ। আমি এজেণ্টটো ভিতৰত সোমাব দিয়া নাই, পুলিচে বাহিৰৰ পৰা ওলাই দিছে। পাব্লিক প্ৰায় 5,000 মান মানুহ আছিল উপস্থিত। চবক মানে খেদি পঠালে যে খেল আজি নহ'ব। তাৰপিছত এনাউন্স কৰি দিয়া হ'ল। এনেকুৱা হৈছে, চিটুৱেশ্যনটো বহুত বেয়া হৈছিলে। ইয়াত মানে কোনো কমিটিৰো দোষাৰোপ কৰি লাভ নাই, কাৰণ কমিটিয়ে কাষ্টমাৰৰ কাৰণে এইটো কৰিছে, কাষ্টমাৰৰ ভালৰ কাৰণে। যে এইটো খেল আগতে যেনেকুৱা কমিটিয়ে কৈছিলে, নিজৰ মুখেৰে কৈছিলে যে 1 টকা TDS পে' কৰিব নালাগিব, এতিয়া হঠাৎ যদি কোনো মানুহৰ নৰ্মেল মানুহ এজনৰ প্ৰাইজ লাগে, সি ডাইৰেক্ট বিপদত পৰিব, ঠিক আছে। কাৰণ 30% পে' কৰিব লাগিব। আশা কৰোঁ চবে কথাটো বুজি পাব। থেংক ইউ।